নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ চৰাইদেউ জিলাৰ লংপটীয়াৰ আমাৰ নিবাসী তথা এটা সময়ৰ উজনি অসমৰ চহৰে নগৰে গ্ৰাম্যাঞ্চলে খলকনি সৃষ্টি কৰা আমাৰ বিহুৰ প্ৰশিক্ষক তথা বিহুৱা প্ৰত্যেকটো বাদ্যযন্ত্ৰৰ লগত তেখেতে সুপৰিচিত বজাবলৈ জনা আমাৰ সকলোৱে জনপ্ৰিয় ব্যক্তি আমাৰ আটাই শ্ৰদ্ধাৰ গুৰু শ্ৰী সুনীল গগৈ গৃহত। নমস্কাৰ জনাইছোঁ গুৰুদেউ। নমস্কাৰ। আপুনি প্ৰায় 40 বছৰতকৈ অধিক কাল ধৰি আপুনি যিহেতু বিহু মঞ্চৰ লগত জড়িত আছিল, বিহুৰ লগত জড়িত আছিল বা আপুনি বিহু প্ৰশিক্ষকো আছিল, আপোনাৰ বিশেষ পৰিচয়টো আছিল আমি যেতিয়া সৰুতে দেখিছিলোঁ যে আপোনাৰ হুঁচৰি যোৱাত বিশেষকৈ আপুনি পদতি যেতিয়া হয় আপোনাৰ বিশেষ আকৰ্ষণ আছিল চুলিখিনি। বৰ্তমান আজিও চুলিখিনি আছে আৰু আপোনাৰ গালত এটা তুলসী এপাহ আছিল। এই তুলসী প্ৰায় সকলোৱে চিনি পায় আৰু আপুনি মঞ্চত উঠাৰ লগে লগে আচলতে আমাৰ প্ৰায় দৰ্শকসকলে ভাবি লয় যে আপোনাৰ হুঁচৰি যোৱা প্ৰথম হ'বই। এইকাৰণে খুব সুন্দৰকৈ আপুনি পৰিচালিত কৰিছিলে আৰু আপোনাৰ বৰ সুন্দৰ আকৰ্ষণ আছিলে। যিসকলে আচলতে আজি এই ভিডিঅ' যোগে দেখিছে তেখেতে গম পাব যে সুনীল গগৈ গৃহত মই আছোঁ। তেখেতৰ হুঁচৰি যোৱা আচলতে খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছিলে। য'তেই আপুনি প্ৰদৰ্শন নকৰক লাগে বা হুঁচৰি নকৰক লাগে, আজি আপোনাৰ ঘৰ আহিলোঁ আৰু খুব ভাল লাগিছে আপোনাৰ ওচৰলৈ আহি। তোমাকো অহাৰ কাৰণে খুব বহুত ভাল লাগিল। গুৰুদেউ, আপোনাৰ ওচৰলৈ আহিলোঁ। প্ৰথমে আপোনাৰ ওচৰত নমস্কাৰ জনাইছোঁ আৰু আপোনাক পৰা আমি জানিব বিচাৰিছোঁ যে পুৰণি বিহু নামবিলাক কেনেধৰণে আছিলে, এই সংক্ৰান্তত আমি গীতবিলাক অলপ শুনিব বিচাৰিছোঁ। বিহু নামবিলাক বিহু নাম নহয় জানো? মই তেনে প্ৰথমে এই কুলি কেতেকীক লৈ এটি মানে বিহু নাম গাব। যিহেতু এতিয়া প্ৰকৃতিৰ আগমন নহয় জানো, বহাগ আহি আছে। বহাগ আহি আছে দেই। মাতটো আজিকালি অলপ বয়স হৈছে, হ'লেও আপোনাৰ খুব সুন্দৰ কণ্ঠ অধিকাৰী, খুব ভাল লাগে আপোনাৰ শুনি। দিলে জান নতুন বছৰ সোমাই, কুলি কেতেকীয়ে কান্দে ইনাই বিনাই, কুলিৰে বিননি নধৰে টোপনি, দিলে জান তোলৈ মনত পৰি, দুগালে দুধাৰি চকুলো বাগৰে মোৰ, এই নিশা 12 বজাতে দিলে জান বিচনাত বহি লৈ, শুনো কাণে পাতি জানো চাই তোমাৰে না মাত। গুৰুদেউ, এবাৰ আপুনি নাচনী গীত এটা গাই শুনাওক দেখোন। নাচনী নাম আছে প্ৰকৃতি নাম। এই প্ৰকৃতি শুৱনি ঐ জান বন কহুৱা বননি, নাচনী শুৱনি ঐ জান মুখনো মিচিকনি, নাচি নাচি আহাচোন হাঁহি এটি মাৰাচোন, ঐ জান বিহুতলি শুৱনি কৰি, ডিঙিজনে বিৰি ঐ জান কোনে দিলে বাৰু ঐ জান, কাণকে ৰুমনি ঐ জান কোনে বাৰু ঐ জান, হাতৰে মেখাৰু তোমাক জান কোনে দিলে বাৰু ঐ জান, বিহুতলি শুৱনি কৰি, হ'ব হম থুৰি ঐ জান খোপাতে কপ ফুল ঐ জান, দুহাত যে টুকা বোল ঐ জান কোনে বুলাই দিলে তোমাক জান, বিহুতলি শুৱনি কৰি। ইমান সুন্দৰ কণ্ঠ অধিকাৰী আচলতে তেখেতৰ কণ্ঠত শুনি থাকে, গীতবিলাক শুনি থাকিবলৈ মন যায়। আপোনালোকে নিশ্চয় শুনিছে। ইয়াৰ পাছত আচলতে আপোনাৰ পৰা এটা শুনিব বিচাৰিছোঁ নাহৰৰ গীত। ইয়াতে আছিলে নাহছে নামোৱা, চৌৰে পইতা খাই আছে নামোৱা, ওলাই ৰাতিপুৱা চকুৰি কুকুৰা ভাৰ, ইকানে কাণ মাৰি ঘাটয়ে নকৰাই পাৰে আছে নামোৱা, ঘাটয়ে নকৰাই পাৰ, তই বোপাই নালাগে মহঙলৈ যাবলৈ, তই বোপাই নালাগে মহঙলৈ যাবলৈ, নেখাওনো মই চপৰালো, পাহাৰৰ চপৰাই পুতিব তোমাকে, পাহাৰৰ চপৰাই পুতিব তোমাকে, তোৰ লগত কান্দিব কোনে আছে নামোৱা ঐ, তোৰ
কান্দিব তোৰ লগত কান্দিব। গুৰুদেউ আপুনি এইবাৰ টকাৰ নাম এটি আমাক গাই শুনাওক। টকাৰ নাম নহয় হে টকাটিত কাটি দল বাহুত কাটি মই নবজা চিলো ভৰে নকৈ গছৰে তলত হেনো টকা মাতে চেনাই নমাতি চিলো চেনাই নমাতি চিলো বিহু তলি লগে পাম বিহু তলি লগে পাম বুলি টকা মাতে শুনিছে নাই ধনয়া শিৱ চেনাই ধনয়া শিৱ মনৰ কথা খুলি কম আজি ঐ লগৰী না চাহালি জালি আকৌ হেৰা লগৰী বিহু তলি শুৱনি কৰি। এইবাৰ আপুনি এটি গগনাৰ নাম শুনাওক। হে গগনা ৰণী গগনা পুৰণি গগনা পুৰণি গগনা বিন্ধিলে ঘূনে এবেলিব সাগ তোমাক নুবিয়া দিব তোমাক নুবিয়া দিব গগনা বজাব কোনে। গুৰুদেউ এইবাৰ আপুনি সুতুলিৰ এটা নাম শুনাওক। সুতুলি নাম এই পথাৰে বিচাৰি ঐ ফুৰিলো বিচাৰি ঐ ফুৰিলো কেঁকুৰা ঐ গাঁতৰে মাটি হেনো মাটি আনি তুলিব নালো তুলিব নালো বিহু তলিত বজামে বিহু তলিত বজামে বুলি। আমাৰ গুৰুদেউৰ ইমান সুন্দৰকৈ বৰ্তমানো তেখেতে আমাৰ গীত মাত পুৰণি নামবিলাক তেখেতে গাই শুনাব পাৰে আৰু তেখেতে জড়িত হৈ আছে প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত। তেখেতে সদায় আমাৰ মাজত এনেকৈ তেখেতে সুস্থভাৱে থাকক, ভগৱানৰ আশীৰ্বাদ কৰক, ৰাইজৰ আশীৰ্বাদ কৰক, সকলোৱে কৃপা কৰক। এই কৃষ্টিৰ প্ৰচাৰত তেখেতৰ সৃষ্টি সদায় থাকি যাওক তাৰে কামনা কৰিছোঁ গুৰুদেউ। নমস্কাৰ। ময়ো বহুত তোমাক ধন্যবাদ দিছোঁ তুমি যে আহি আজি এই অভাজনৰ গৃহত যে আহি ইমানখিনি যে কৰিলেহি সেইকাৰণে তোমাকো মই মোৰ পিনৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছোঁ আৰু সকলোকে এই চেনেলটোতে যাতে লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে যেন কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ।